নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহি গ'ল। DRDO বিভাগৰ ফালৰ পৰা নতুনকৈ চাকৰি মুকলি কৰি দিলে। গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ চাকৰি মুকলি কৰি দিছে। নো এক্সাম হয়, ডাইৰেক্ট জইনিং হয়। চ' কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ ইজ ক্ৰাইটেৰিয়া বিচাৰিছে, কোৱালিফিকেশ্যন বিচাৰিছে, চিলেকশ্যন প্ৰস্তুতি কি হয়, কোনে কোনে আবেদনসমূহ কৰি ল'ব পাৰিব, 10 পাছ 12 পাছ গ্ৰেজুৱেশ্যন পাছ সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰে। এই সকলোখিনি কথা এই ভিডিঅ'ত আলোচনা কৰা হ'ব। চ' যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু মোৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফ'ল'টো কৰি দিব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুৱে শ্বেয়াৰ কৰি দিয়ক, যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। আহক আজি ভিডিঅ' আৰম্ভ কৰোঁ। ইয়াত আপোনালোকে দেখিব যে DRDO বিভাগৰ ফালৰ পৰা নতুনকৈ ভেকেঞ্চি মুকলি কৰিছে। DRDO JRF বিভাগৰ ফালৰ পৰা অল ইণ্ডিয়া জব আহিছে। এপ্লাই নাও আপোনালোকে এপ্লাইসমূহ কৰি ল'ব পাৰিব। অল ইণ্ডিয়া ফালৰ পৰা DRDO ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে। আৰু নটিফিকেশ্যনখন অক্টোবৰ মাহৰ 21 তাৰিখে আহিছে। ডাইৰেক্ট মানে আপোনালোকে আৰু ৱাৰ্কিং ইণ্টাৰভিউ হ'ব, কোনো আপোনালোকে এক্সাম দিবলগীয়া কথা নাই। ডাইৰেক্ট আপোনালোকে ৱাৰ্কিং ইণ্টাৰভিউ অনুষ্ঠিত হ'ব। তাত আপোনালোকে পাছ হ'লে ফাইনেল আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। DRDO ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰি দিছে। চ' এটা ভাল সুখবৰ, এটা ভাল সুযোগ আহিছে। এই সুযোগ আৰু সুখবৰটো আপোনালোকে নেহেৰুৱাব। DRDO JRF ৰিক্ৰুটমেণ্ট আহিছে। অৰ্গেনাইজেশ্যন দেখিব যে ডিফেন্স ৰিচাৰ্চ ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যন DRDO ফালৰ পৰা আহিছে। পোষ্ট নেমখিনি দেখিব যে জুনিয়ৰ ৰিচাৰ্চ ফেল'ৰশ্বিপ JRFৰ ভেকেঞ্চি আহিছে। এপ্লাই মোড ৱাৰ্কিং ইণ্টাৰভিউ মাধ্যমেৰে আপোনালোকে ডাইৰেক্ট চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। মিনিমাম এইজ 18 পৰা মেক্সিমাম আপোনালোকে 28 বছৰলৈকে আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে আপোনালোকে এজ ৰিলেক্সনসমূহ লাভ কৰিব পাৰিব। SC SC ক্ষেত্ৰত 5 বছৰকৈ, OBC ক্ষেত্ৰত 3 বছৰকৈ, PWBD ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত এজ ৰিলেক্সনসমূহ লাভ কৰিব পাৰিব। জেনেৰেল OBC কোনো এপ্লিকেশ্যন ফিজ নাই। SC SC PW কোনো এপ্লিকেশ্যন ফিজ নাই। ডাইৰেক্ট জইনিং আপোনালোকে চলিব। চ' আপোনালোকে ইণ্টাৰভিউ যিটো ডেট আছে সেই ডেটৰ মতে আপোনালোকে য'ত ইণ্টাৰভিউ তাত গ'লে আপোনালোকে ফাইনেল চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। JRF আপোনালোকৰ DRDO জানে এটা ভাৰতৰ সংস্থা হয়, চৰকাৰী সংস্থা, তাৰ পৰা আপোনাৰ ভেকেঞ্চি আহি গ'ল। চিলেকশ্যন প্ৰচেছটো আপোনালোকে অনলি ইণ্টাৰভিউ বেছত আপোনালোকৰ চিলেকশ্যনসমূহ কৰা হ'ব, কোনো ৰিটেন এক্সাম দিবলগীয়া কথা নাই। এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ 10 পাছ হওক, 12 পাছ হওক, ডিগ্ৰী পাছ হওক, সকলো আবেদনসমূহ কৰি ল'ব পাৰিব। 10 পাছ 12 পাছ ডিগ্ৰী পাছ। আৰু ইম্পৰ্টেণ্ট ডকুমেণ্টছৰ ক্ষেত্ৰত আপোনালোকৰ বহুখিনি ডকুমেণ্টছ প্ৰয়োজন হ'ব। পাছপ'ৰ্ট চাইজ ফটোগ্ৰাফৰ পৰা আদি কৰি এডুকেশ্যন চাৰ্টিফিকেট এনেকৈ আপোনালোকৰ বহুখিনি ডকুমেণ্টছ প্ৰয়োজন হ'ব। চ' আপোনালোকৰ যিকেইটা আছে সেইকেইটা মাধ্যমেৰে আপোনালোকে চিলেকশ্যনসমূহ কৰা হ'ব। চ' আপোনালোকৰ এটা ভাল সুখবৰ, এটা ভাল সুযোগ আহিছে। আৰু এই ভেকেঞ্চিকেইটাৰ ক্ষেত্ৰত আবেদনসমূহ কৰিবলৈ আপোনালোকে কি ডকুমেণ্টছ লাগিব জনাই দিছোঁ। পাছপ'ৰ্ট চাইজ ফটোগ্ৰাফ, ছিগনেচাৰ, আধাৰ কাৰ্ড, এডুকেশ্যন চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট, এজ প্ৰুফ, এইকেইটা ডকুমেণ্টছ হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' এটা ভাল সুখবৰ, এটা ভাল সুযোগ আহিছে। চ' সুযোগ আৰু সুখবৰটো আপোনালোকে নেহেৰুৱাব। আপোনালোকে যিটো এলিজিবল হয় সেইটোতে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু এপ্লিকেশ্যন ফিজটোত কোনো কথা নাই। এডুকেশ্যন চাৰ্টিফিকেট কোৱালিফিকেশ্যন আপোনালোকে 10 পাছ হওক, 12 পাছ হওক, ডিগ্ৰী পাছ হওক, সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। 10 পাছৰ কাৰণে ভেকেঞ্চি আছে, 12 পাছৰ কাৰণে ভেকেঞ্চি আছে, লগতে গ্ৰেজুৱেশ্যন পাছৰ কাৰণে ভেকেঞ্চিসমূহ দেখিবলৈ পাব। চ' ডিটেইলছখিনি আপোনালোকে দেখিব পাৰিছে। আৰু ৱাৰ্কিং ইণ্টাৰভিউ ডেটটো হৈছে 6 নৱেম্বৰ। তাত আপোনালোকৰ ৱাৰ্কিং ইণ্টাৰভিউ অনুষ্ঠিত হ'ব 6 নৱেম্বৰ তাৰিখে। তাত গৈ আপোনালোকে ইণ্টাৰভিউত পাছ হ'লে ফাইনেল আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। চ' এটা ভাল সুখবৰ, এটা ভাল সুযোগ আপোনালোকৰ বাবে মুকলি কৰিছে ৱাৰ্কিং ইণ্টাৰভিউ ডেটৰ। চ' যেতিয়া এলিজিবল হয়, ইণ্টাৰেষ্টেড আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। 10 পাছ 12 পাছ ডিগ্ৰী পাছ সকলোৱে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। ডিটেইলছখিনি আপোনালোকে এনেকৈ দেখিব পাৰিছে। আপোনালোকৰ এটা ভাল সুখবৰ, এটা ভাল সুযোগ আপোনালোকৰ বাবে মুকলি কৰি দিছে। DRDO ফালৰ পৰা ডিফেন্স আছামৰ ফালৰ পৰা ডিফেন্স ৰিচাৰ্চ ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যন DRDO ফালৰ পৰা ভেকেঞ্চিখিনি আহিছে। চ' এটা ভাল সুখবৰ, এটা ভাল সুযোগ আপোনালোকৰ বাবে মুকলি কৰিছে। চ' এই সুযোগ আৰু সুখবৰটো আপোনালোকে নেহেৰাব। অল ইণ্ডিয়া মেল ফিমেল কেণ্ডিডেট ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু চেলাৰী ক্ষেত্ৰত ডিটেইলছখিনি মই আপোনালোকক জনাই দিলোঁৱে। DRDO ফালৰ পৰা এই ভেকেঞ্চিখিনি মুকলি কৰিছে। চ' ডিটেইলছখিনি আপোনালোকে দেখিব পাৰিছে। মিনিমাম এইজটো 18, মেক্সিমাম 28 বছৰলৈকে আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে এজ ৰিলেক্সনসমূহ লাভ কৰিব পাৰিব। SC SC 5 বছৰ, OBC ক্ষেত্ৰত 3 বছৰ, PWBD ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত এজ ৰিলেক্সনসমূহ লাভ কৰিব পাৰিব। এপ্লিকেশ্যন ফিজটো ধুনীয়াকৈ দেখিব পাৰিছে, কোনো এপ্লিকেশ্যন ফিজ নাই। ডিটেইলছখিনি আপোনালোকে দেখিব পাৰিছে। চ' আজি ভিডিঅ' মানে যদি ভিডিঅ' ভাল পালে লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব, এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আজিৰ ভিডিঅ'ত লগ পাম।